মানে প্ৰেম নহ'লে কোনো নাই মানে কোনো বস্তুৱেই মানে আগবাঢ়ি যাব নোৱাৰে গতিকে কেতিয়াবা আপুনি প্ৰেমত পৰিছিল হেল্ল' এভৰিৱান সকলোকে বিহু শুভেচ্ছা জনাই মোৰ এটা নতুন টক শ্ব' লৈ স্বাগতম জনাইছোঁ আজি মই আছোঁ শ্ৰদ্ধাৰ আমাৰ লোকশিল্পী শ্ৰদ্ধাৰ লোকনাথ গোস্বামী দাদাৰ ঘৰত আৰু যিজনে ফুলৰ অসম গঢ়াৰ সপোন দেখা নাই মাটিৰ অসম গঢ়াৰহে সপোন দেখিছে গতিকে মই তেখেতক প্ৰথমতে মোৰ পেজলৈ স্বাগতম জনাইছোঁ দাদা শুভেচ্ছা জনাইছোঁ তোমাৰ জৰিয়তে তোমাৰ ভিউৱাৰ্ছ সকললৈ বিহু কি সুধিবা কোৱা মই সঁচাকৈ ক'বলৈ গ'লে মই আপোনাৰ আজি গানৰ বিষয়ে সুধিম আপুনি কেনেকুৱা ধৰণে প্ৰথম মানে ৰেডিঅ' চেণ্টাৰত কেতিয়াবা গান গাইছিলে আৰু আপুনি কেনেকৈ আগবাঢ়ি গৈছিলে তাৰে অকণমান আশা দিয়কচোন প্ৰথমতে আমাৰতো মানে একেবাৰে চমুকৈ কৈছোঁ নহয় আমি তেজপুৰৰ মানুহ তেজপুৰৰ এখন গাঁৱত আমাৰ জন্ম আছিলে তেজপুৰ টাউন ভিতৰৰ ফালে গতিকে আমাৰ ঘৰখন আকৌ সত্ৰৰ মাজত আমি ডাঙৰি গ'ল গতিকে ঘৰত সাংস্কৃতিক পৰিৱেশ আছিলে আৰু মই নাম ল'বলৈ এবাৰ গাঁওখন গাঁও বৰনামঘৰ দেখিছোঁ বাবা সংঘৰ দেখিছোঁ তাত তেতিয়াই মানে তিনিপাত লগৰ মঞ্চ পুৰণি মঞ্চ গতিকে তাতে আমি বিভিন্ন ধৰণৰ নাটক দেখিছোঁ বিভাগখনৰ ৰক্তকণৰ পৰা একদম প্ৰতিশোধৰ পৰা ভাওনা নাটক দেখি মই অভিনয় কৰিছিলোঁ সৰু যিবিলাক চৰিত্ৰ আছে ভক্তকলা ধ্ৰুৱচৰিত একলব্য এই সিন্ধুমণি অন্নমণি অভিশাপৰ সিন্ধুমণি হৰিচন্দ্ৰ উপাখ্যানৰ ৰোহিত এইবিলাক কৰাৰ কাৰণে কি মোৰ সাংস্কৃতিক যাত্ৰাটো অভিনয় যেতিয়া আৰম্ভ অভিনয় এইকাৰণেই হ'ল মই গান গাওঁ তেতিয়া সৰুতে তেতিয়া গান আৰু অভিনয় শিকা সেই নাটিকাবিলাকত লিখা আছিলে হয় বাৰু দাদা মানে যি গান গায় মানে অভিনয়ৰ ওপৰত মানে অলপ গানতো এটা অভিনয় চিনেমা যিবিলাক গান গায় তেওঁ গান শুনিলে অভিনেতাজনে অভিব্যক্তিবিলাক ওলাই যায় প্ৰথম ৰেডিঅ'ৰ মানে যোৱাটো মই দেৰিকে হৈছিল কাৰণ মই এতিয়া গান চান গাই আছো কিছুমান কথা এনেকুৱা হয় যে আমি যদিও তেজপুৰৰ গাঁৱত বুলি কৈছোঁ কিন্তু টাউনখন ওচৰতে আগবেলা যদি আমি গাঁৱত থাকোঁ পিছবিলাকত চাইকেলখন লৈ পেলাই চাইকেল চলাব পৰা হওঁতে বা কোনোবা চাইকেলৰ পিছফালে আগফালে উঠাই গৈ নাই তেনেকুৱা আমি তেজপুৰ টাউনলৈ আহোঁ আৰু বান থিয়েটাৰ আমাৰ খুব মানে বান থিয়েটাৰ থকাৰ কাৰণে কি হৈছে আমি দেখোঁ বিশ্বনাথ হওঁ শনি শৰ্মা তাৰপিছত চন্দ্ৰধৰ গোস্বামী আৰু এনেকৈ গোটেই তেজপুৰৰ যিবিলাক ভেটাৰেন প্ৰবীণ মানে তিনিটাৰ নামবিলাক মোৰ গৌৰৱ যে সেই সকল ভিত্তিত তৰ্ক পাইছে গতিকে তেওঁলোকৰ অভিনয় চালোঁ চিৰাজ চালোঁ ভূমিকা চালোঁ এমুঠি চাউল চালোঁ তাৰপিছত বিশ্বনাভাগ দেখিলোঁ গীতমাতৰ শুনি তেতিয়া তোমাৰ কমিছে আৰু তাৰপিছত ভূপেন্দ্ৰ যেতিয়া প্ৰৱেশ কৰিলে বিহু মঞ্চবিলাকত যায় ঢুকুলেই মঞ্চত কেনেকৈ উঠে তেতিয়াই এটা কথা কলি ৰেডিঅ'ৰ কথা তেতিয়াই ৰেডিঅ' আছিল এইবিলাক অনাবাৰ শিল্পী বুলি গামোচা এখন পিন্ধাই মোৰ এটা সপোন আছিলে যে অনাবাৰ শিল্পীটো কি বস্তু কেনেকৈ হ'ব লাগে এদিন মোৰ ভাবিছোঁ জীৱনত মানে মোৰ বেলেগ ডাক্তৰ ইঞ্জিনিয়াৰ কিবা হ'ম এইবোৰ নাই মই কাক পোৱা নাই মই ভাবিছোঁ যে মই আগলৈ পাৰিলে অনাবাৰ শিল্পী গতিকে মোৰ পৰিকল্পনাটো দীঘল কৰিলে তোমাৰ সময় নহ'ব কওঁ যে মই ডিব্ৰুগড়ত চাকৰিটো ডাঙৰকৈ চাকৰি কৰিবলৈ গৈ ডিব্ৰুগড় অডিশ্যন দি একেবাৰে পাছ কৰিলোঁ ৰেডিঅ' আৰ্টিষ্ট হৈ গ'লো মোৰ ডাঙৰ সপোন বিৰাট সপোন মানে অনাবাৰ শিল্পী হৈ গ'লো সেইটো মোৰ কাৰণে মানে সপোন আছিল কিয় সপোন বহুত জেগা ফুৰিছে বহুত জেগা আপোনাৰ অভিজ্ঞতাবোৰ কওকচোন আপুনি কেনেকুৱা তাৰমানে মই প্ৰথমতে অসম তেজপুৰ ডাঙৰ হ'লোঁ নামৰূপলৈ গ'লোঁ তাৰপাছতে গুৱাহাটীখন মাজে মাজে আহি চাওঁহি প্ৰথম বছৰত এইবোৰ বৰ মই চাবলৈ সুযোগ সুবিধা পোৱা নাছিলোঁ পাছলৈ যাওঁতে ৰংঘৰটো দেখি যাওঁ শিৱসাগৰ দিশৰ দলংখন দেখোঁ সেইফালে চৰাইদেউ দেখিছোঁ সেইফালে ডিগবৈ ৰিফাইনেৰী দেখিছোঁ
গুৱাহাটী আহি কামাখ্যা দেখিছোঁ, চিৰিয়াখানা দেখিছোঁ, সেইটো সাধাৰণ। কিন্তু মই এটা অনুষ্ঠানৰ লগত যুক্ত হ'লো জনসাংস্কৃতিক পৰিৱেশ, যিটো ভূপেন দা পঢ়াইছে এইটো 80ৰ দশক অসমৰ সময়ত বহু অবাঞ্ছিত ঘটনা ঘটিছে, যিবিলাক আমি সুখী নাছিল। গতিকে সেইকাৰণে পিছত মই 15 নালাগে গালৈ কম হওঁ। সেই জনসাংস্কৃতিক পৰিৱেশত কি হৈছে, ৰংপি, ৰাভা, বসুমতাৰী, দোলে, আহমেদ, হুছেইন বা বিভিন্ন ধৰণৰ মানুহৰ সমাৱেশ। মোৰ গানত আছে ৰংপি, ৰাভা, বসুমতাৰী, নহয় ভীমপৰ, সপোন মানে খেলামত। সেই মানুহবিলাকৰ সম্পৰ্ক ধৰা একেবাৰে কোকৰাঝাৰৰ পৰা কাকপথাৰ, একেবাৰে গৌৰীপুৰৰ পৰা গোগামুখ, কাৰ্বি আংলং, ডিফুৰ পৰা ওদালগুৰি, লখিমপুৰ, ধেমাজি। লগে লগে মই নাক জনা মানুহ উপেন দাৰ ভাষা দেই, নাক জনা মানুহ, নাক ভটা মানুহ, ওখ মানুহ, চাপৰ মানুহ, ক'লা মানুহ, বগা মানুহ, এইখন অসমতে এইটো মোৰ কাৰণে এটা সৌভাগ্য। আৰু আকাশবাণী গান গোৱাৰ পিছত সেইটো কথা কৈ থওঁ মাজতে যে আকাশবাণী গান এটা কথা নহয়, এতিয়া মাধ্যম আকাশবাণীটো মোটামুটি জনপ্ৰিয় মাধ্যম। আকাশবাণী গান মানুহটো গানটো শুনিলে মানুহ জানে নেকি? মই ডাঙৰ হ'ল ছোৱালীৰ গুণ গাইছো, নাজানো কেনেকে জানিলো বোলে গান গাইছো, মোক দেখা নাই মানে। কিন্তু ক'ৰবাত নামটো শুনিলে বোলে এই গানটো আপুনি নহয়। মোৰ মায়ে মানে সিজন কৈছে দেই যে মোক কিয় মানে লৈ নগলি, সেইখন আহিছে আমোল ছোৱালী যাওঁ বুলি যাব নোখোজে। সেইটো আপোনাৰ বহুত মানে হয় হয় হয়, এইটো মানে বিশেষকৈ উজনিৰ ফালে মই বহুত বছৰ আছিলো তো, গতিকে উজনিৰ ফালে মই যদি মানে তেজপুৰত থাকিলো হয়, কেনেবাকৈ উজনিৰ ফালে নগলোহেঁতেন, তেতিয়া মই অসমখন কিজনী মানে 10 ভাগে এভাগ মানে দেখিলো হয়। এতিয়া উজনি, বকতা, শিৱসাগৰ, সাপেখাতি, বৰহাট, তাৰপিছত সিফালে ডিব্ৰুগড়, জকাই, মাকুম, ডুমডুমা, লিডু, ডিগবৈ, মানে এই জেগাবোৰ যে দেখিলো, যেনেকে আহোম, মৰাণ, মটক, সাত জনগোষ্ঠী, কঙাল কছাৰী, এই গোটেই মানুহখিনিক লগ পাই গলো নহয়। সেইবিলাকে মোক কি কৰিলে জীৱনটোত মানে আগুৱাই যাবলৈ বহুত প্ৰেৰণা দিয়ে আৰু বহুত কাম কৰিবলগীয়া আছে। আৰু বেছি বেছি মই ক্ৰিয়েটিভ কামত মানে নিজকে আচলতে আমাক লাগিবই, অডিয়েঞ্চ লাগিবই আমাক। গতিকে আমাৰ এতিয়া তোমালোকৰ তালে সিদিনা ধৰা এই ফলমণি নাই, মই মৰঙিলৈও গৈছো, ফলমণি গৈছো। তুমি মাজতে মই কথা পাতিছিলা যে লোকসংগীতৰ ওপৰত এটা অনুষ্ঠান কৰিছা, তাতো ধৰা আমাৰ এই শিল্পীগৰাকীক আমি লগ পালো, ৰুমি শইকীয়া। গতিকে তাত যেতিয়া মোক তাতে মাতিলে এই মানৱ সভা, তেতিয়া মই লোকসংগীতৰ ওপৰত জানো ভাষণ, সেইটো আধাৰ আচলতে যিটো বেদ বুলি তাৰ ঘৰ এটা বনাইছে, ফাউণ্ডেশ্যনটো কৰিলো। আচলতে দাদা মানুহে কেতিয়াও তাৰমানে পুৰণিটোক বাদ দি কেতিয়াও নতুন আৰু এটা কথা ভেটি আমাৰ এটা ঐতিহ্য আছে, আৰু শংকৰদেৱ জানিবলৈ আমি ধৰা যিবিলাক আমাৰ আধাৰ আছে, ধৰা যিবিলাক আইনাম, জ্ঞানাম, মণিকৰ গীত, গীত বা আমাৰ গীত, এইবিলাক আছে। কিন্তু জ্যোতিপ্ৰসাদে এটা ডাঙৰ কথা কৈছিল যে পুৰণিখিনি লাগিব, কিন্তু পুৰণিখিনি কামুলি থৈ থাকিলে যেনেকে আমাৰ মই এটা সৰু উদাহৰণ দিছো, আগতে তালকি, দোলা, থৈ দিয়া গাড়ী, এম্বেচেডৰ গাড়ী লাগে, ডাইনিং টেবুলত গতিকে আগতে ক'ত ছোৱালী স্কুলে নাযায়, অভিনেত্ৰী নাপায়, কিন্তু এইটো সলনি আইডৰ সন্দিকৈ কিমান কষ্ট দিব। গতিকে মই কৈছো কি লাগিব পুৰণিখিনি ভেটি আমি আগলৈ যাব। এইখিনি ভুল কৰে মানুহে যে পুৰণিখিনিতে কামতি ধৰি থকা, সেইটো ভুল। আপুনি আৰু এতিয়া অলপ নতুন গীতবিলাকৰ আগত আপুনি মানে নতুন গীতবিলাকৰো আপুনি কিবা নতুনৰ কথাটো এনেকুৱা নাই। আমি যিটো পৰিৱেশ ডাঙৰ মই বোলে বেছিকৈ ডাঙৰ গান বুলি ক'লে মানুহৰ সমাজ, জীৱন, যৌৱন, প্ৰকৃতি, চৰাই চিৰিকটি, প্ৰেম, প্ৰীতি, যৌৱন সকলো। এতিয়া সেইকাৰণে উপেন্দ্ৰ এটা গান গাইছে, এফালে যদি কাঁচিজনী গান গাইছে, সিফালে গৌৰৱেও গান গাইছে, পানীয়ে পোনাও গাইছে, সিফালে আপাতানি ঘটিটি ধৰি খবতি মম্পা ককাইটোও গাইছে, নাগা পাহাৰৰ কহিমাৰে ডালিমিও গাইছে। গতিকে জ্যোতিপ্ৰসাদো তেনেকে ধৰা একদম দুখৰ পৰা গাইছে।
আকৌ বিহু পাছতে ধৰা একদম তই কৰিব লাগিব অগ্নিস্নান সাজু হ নহজোৱা সাজু হ বিশ্বনাথে ধৰা নাহলে নোখোৱাই গাইছে বল 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 শিৱক দিল অ বনোৱা সমনীয়া আগবাঢ়ি মানে তোমাৰ এনেকুৱা যে পানী সময়ত পানী ভাতৰ সময়ত ভাত তাৰপিছত আনন্দৰ সময়ত আনন্দ দুখ লাগিলে কান্দিবই কিন্তু আমাৰ এনেকুৱা হৈছে গান মানে আকৌ কান্দি থাকিম নহ'লে গান মানে অকল হাঁহি থাকিম গান গালে অকল মানে পেনপেনীয়া প্ৰেমৰ এই যে এক ধ্যানটো এইটো মানে মই সহ্য কৰিব নোৱাৰো কাৰণ মানুহৰ জীৱনটো একঘামী নহয় নহয় আমি হাঁহো কান্দো ফূৰ্তি কৰোঁ খং উঠে গতিকে সংগীতটোত গোটেইখিনি সেইকাৰণে একঘামী হ'ব নালাগে যিটো কৈছে মই বুজি পাইছোঁ মই আধুনিক সংগীতৰ ইতিহাস এখন কৰিছোঁ যদি ইতিহাসখন মই নিকল লক্ষীয়া মোৰ জ্যোতিপ্ৰসাদৰ পৰা আজি জুবিনলৈ আধুনিক গীতৰ ধাৰাটো কিন্তু ভাষাটো আজি ভূপেন গানত জ্যোতিপ্ৰসাদৰ গানত এই যে বিবসনা এই গানটো আমাৰ পক্ষে আগুল দিয়া বা বিশ্বনাথৰ এই যে সেই গান সেই বাহৰ কেঁচি কবি আগৰ চাকৃতি কল্যাণ সন্মান ৰাগ ভূপেন্দ্ৰনাথৰ গানবিলাক মানুহৰ বাবে জীৱানী গতিকে মই খোজো যে এতিয়া কি হৈছে অকল আপুনি বোলে মানুহে গাঁও ক'ব পাৰে বিহু গান গাব ইউটিউবত দিব লাখ লাখ ভিউয়াৰ হ'ব আন্তৰ্জাতিক শিল্পী হৈ কিন্তু তেওঁ গানটো কেইদিন থাকে আৰু নিজেও কব আজি ধৰা তুমি কৈয়ে আছা মই নিজৰ কথা নকওঁ আমোল কালি গুণ নতুন জেনেৰেশ্যন হৈছে জেনেৰেশ্যন গাই আছে বাপেকে পুতেকে গাই আছে বাপেকে গাইছে পুতেকে কিন্তু এদিন কিছুমান গান এনেকুৱা হৈছে যে আজি গালেতো কাইলৈ শেষ সি নিজেও পাহৰি যাব হিষ্টৰিকেল ডকুমেণ্ট হৈ নাথাকে আমাৰ বুৰঞ্জী এটা ভূপেন্দ্ৰনাথৰ পুৰণি গান দেখিছে এটা হিষ্টৰিকেল ডকুমেণ্ট সাহিত্য তাৰ প্ৰেম নীলা চাদৰ প্ৰেম সেইবিলাকৰ গানৰ বৈশিষ্ট্যটোৱে বেলেগ আছিলে আজিকালি একদম পুৰা তুমি কৈছো বোলে আজিকালি অধ্যয়নটো নাই মোকে ইণ্টাৰভিউ বোলে মানুহে আহে আচলতে সোধে ফালৰ পৰা মই উল্টাই ইণ্টাৰভিউ লওঁ যে ভালকে তেওঁলোকে নিজেই কথা ক'ব নাজানে কোনটো মই তুমি এটা সুধিছা মই বিচাৰিম মই কোনখিনি কথা ক'লে মানে পুহি ল'ব এই গানটোৰ কথা নাজানিছো এই নাটকখনৰ কথা নাজানিছো আইডিঅ'খন কি কথা পাহৰি গৈছো বা তুমি আমোল ছোৱালীৰ যোনটো গানটো মই গাইছোহে গানটো মই লিখা নাই হেন ভট্টাচাৰ্য লেখা গীতিকাৰ আমি পাহৰি গৈছো গতিকে তুমি সোধাৰ লগে লগে মই গীতিকাৰজনৰ কথা ক'ব লাগিব আকৌ কেতিয়াবা এনেকুৱাও গান আছে গীতিকাৰবিলাক সুৰকাৰবিলাক মই কৈ গাওঁ গতিকে ধৰা এই কথাবোৰৰ কাৰণেই আচলতে ভাল আছিলে কি জানা গীতিকাৰ সুৰকাৰ গায়ক নিৰ্মাণ কৰাবলৈ গান গাবলৈ মহন্ত ৰুদ্ৰ বৰুৱা তেওঁ কি কয় শব্দবোৰ ৰাখি থাকে মনিষা বাইদেৱে কৈছিলে মানে যে বেনাৰ গানবোৰ আপোনাৰ শব্দৰ উচ্চাৰণ মানে তেওঁৰ মানে শব্দৰ যিবিলাক মানে তেওঁৰ এটা বেলেগ হেৰি আছে জোনাকৰ পোহৰ দুইজনৰে ইজনে সুৰেৰে মৰিছে যেনেকে তোমাৰ এটুকুৰা আলোচনা আমি ভূপেন্দ্ৰ বিমুক্ত নিশাতি কৈ আছো তেনেকে জোনাকৰে ৰাতি তেওঁৰ আচলতে তেওঁ বেছি দিন জীয়াই থাকিলে গ'ল আৰু চবৰে নিজস্ব শৈলী থাকে ষ্টাইল বীৰেন্দ্ৰ ছাৰৰ ষ্টাইলটো বেলেগ খগেন মহন্তৰ ষ্টাইলটো বেলেগ পুলক বেনাৰ্জী বেলেগ জ্যোতিষ ভট্টাচাৰ্য বেলেগ গতিকে চবৰ কোৱালিটিবোৰ বেলেগ কিন্তু প্ৰত্যেকেই কি কৰিছে মৰ্ণিং ৰাতি ছবিবোৰ ৰহমানৰ বেলেগ কথা আমি তেনেকে ভাবো আৰু এটা দাদা আপোনাক
শেষত এটা কথা সুধিম মানে আপুনি যিটো গীত মঘাই বোলে তোমাৰ মাত সেই গানটোলৈ আপোনাৰ বিতৰ্ক হৈছিলে বুলি মই গম পাইছো গতিকে সেই বিতৰ্কৰ কথা অলপ কওকচোন তাৰমানে কথাটো হ'ল যেতিয়া অসম আন্দোলন হ'ল হয় তাৰপিছত যেতিয়া চৰকাৰ আঞ্চলিক চৰকাৰ নিষ্পত্তি হ'ল তেওঁলোকে কিছুমান কথা মই ভাল পোৱা নাছিল যে মুখেৰে বোলে নহ'ব ৰাভাই বোলে মুখৰ কথা নহয়তো নাথাকিলে নিষ্ঠা আৰু আদৰ্শ নীতি মই কথাবোৰ কৈ আছো যে মই মানুহজনৰ মোৰ আদৰ্শ নাই নীতি নাই গছ নাই মোৰ কথা নীতি নীতি গতিকে কথাবোৰ কেনেকুৱা যে সোণৰ শব্দ কিয় লাগে অৱধি কথাৰে কৈছিলে মাটি মই কৈছো যে মাটি অসমখনে হওকচোন এই গানটো মই লগত মহাই কৰি মহাই কিবা মুছলিম কথা মহাই কি ক'লে জানা দুটাই কথা মহাজনে যিবিলাক মই স্কুলত পঢ়িব যাব পকা মানুহ কালি ভঁৰালত বোলে মই এসাঁজ খাই ৰৈ হ'লেও মই ঢোলটো বজা পাই মধাই বজাৰ ঢোলৰ গৰ্জন পাছতে মানুহৰ হৃদয়ৰ স্পন্দন গতিকে তেওঁ এসাঁজ খাই এসাঁজ নাখাই বহু স্পন্দন কৰাইছে গতিকে মই তেতিয়া ভাবিলোঁ খাই খোৱা মানুহ সহজ খোৱা মানুহ গতিকে মঘাইৰ লগত এই ধৰণৰ সেই সম্পৰ্ক জানাৰ মাজেদি তাত মই কৈছিলোঁ ৰং আভা হৈছে মুখে কৰে আৰু আমি কি হয় মই পেণ্ডাৰ কথাটো ক'লোঁ ভোটা মানুহ যে বহুত অজনগোষ্ঠীয় মানুহ বিশেষকৈ কি বুলি ক'লে আমাৰ কাজিৰঙা মানুহ থাকে তথাপিতো উচ্চ বৰ্ণ নিম্ন বৰ্ণ বুলি কোৱা মানুহবিলাকৰ দুই নম্বৰ বুলি ভাবে বেলেগ পাবা কিন্তু হয় মই গাঁও ভূঞা ডাঙৰ হৈছো নহয় তই গোসাঁই গাঁও বোৰ তল এইবোৰ সুধিব তলত এই যে ওপৰৰ তল একদম তেতিয়া গৈ মই ওলাই আহিম কোনো মোৰ মনত ভেদ ভাৱ নাই আল্লাহ আজান তুমি ঠিকেই কৈছে কথাটো শেষ নহয় আৰু মানে আপোনাৰ কিতাপখন কিমান আছে আধুনিক সংগীতৰ ইতিহাস মই ডাঙৰ কথা ক'লে ভাল পাওঁ আধুনিক এনেই আমাৰ লোকসংগীতৰ ধ্ৰুপদী সংগীতৰ শাস্ত্ৰীয় সংগীতৰ বহুত গ্ৰন্থ হৈছে আধুনিক ধাৰণাটোৰ ওপৰত মানে এটা ক্ৰমলজিকেলি কোৱা ঐতিহাসিক প্ৰেক্ষাপট ক'ত আৰম্ভ হ'ল এইখিনি পালেহি পৰ্যায়ক্ৰমে আহিছে কি তাৰ প্ৰতি ঐতিহাসিক যিটো ক্ৰম সেইখিনি সামৰি ইতিহাসখনৰ দুটা খণ্ড এইখিনি ওলাই এটা সংস্কৰণ খণ্ড নহয় এটা সংস্কৰণ কিন্তু তাতো দেখিলোঁ যে কোনো আমি থাকি গৈছোঁ কোনো বিষয়ে থাকি গৈছোঁ আমাৰ সামৰিব পৰা নাই কাৰণ মোৰ হাতত কোনো মডেল নাছিল নমুনা নাই চাকৰি আজিকালি ডিক্সনাৰী এখন চালেও অভিধান এখন পঢ়ে পুৰণিখন চাই লয় কেনেকৈ শব্দবোৰ সজাইছে এলফাবেটিকেলি মোৰ আছিল গতিকে মই 10-15 বছৰমান মই কেৱল পত্ৰ সংগ্ৰহ কৰিলোঁ প্ৰথম আধুনিক জ্ঞানটো কোনে গৈছে কি প্ৰেক্ষাপটৰ গান তাৰপিছত প্ৰথম বছৰ অসমীয়া আধুনিক জ্ঞান কিবা মানুহ নাই লোকগীত গোৱা মানুহ আছে ভাওনা বিলাপ পয়া পুতলা নাচ ওজাপালি গোৱা মানুহ আছে আধুনিক নাই আৰু আধুনিকটো কি হয় পেলনীয়া বস্তু মুচিক বৰ্জিত এই আধুনিকত ধৰিলে মানে লোৱাটো বোলায় মানে আগতে আধুনিক সম্পৰ্কে ধাৰণাটো বেয়া আছে লাহে 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 ৰবীন্দ্ৰ সংগীত গায় আৰু শাস্ত্ৰীয় সংগীত ফক গায় তাল গায় তাৰপিছত তোমাৰ বা বৰগীত আধুনিক নেগালে সময় কথা গোৱালপাৰা লোকৰ তালে হাতী ধৰা তালে হাতী ধৰা কামত নোহোৱা গৈছে এতিয়া ধৰা সাউদ বনি লৈ যায় ক'ত আজিকালি তাৰপিছত ধৰা কিছুমান সংস্কৃতিৰ অনিয়ম গান আছে এইবিলাক নোহোৱা গৈছে কথাবোৰ এইবোৰ ইতিহাস হৈ যায় কিন্তু এতিয়া দেশ মটৰ গাড়ী আহিছে ৰেল হৈছে মানুহে চুট টাইম মাৰি মানুহে কল কাৰখানা হৈছে আধুনিক পৃথিৱী আহিছে লগে লগে আধুনিক চিন্তা আজিকালি এইটো পুৰা ভাঙি যায় লোকগীতত নাপাব যেনেকে বিনোদমৰ দিশা মানুহে মানুহৰ লগত এই কথা কোনো পানী তোমাৰ পানী শুকাল খাবলৈ এইটো কথা আধুনিক গানত ভিতৰতে পোৱা যায় আধুনিক গানটোৱে আৰু লগত এই ভাষা অকল গল্প উপন্যাসেহে ভাষাটো কঢ়িয়াই দিয়া নহয় গানেও হেন ভট্টৰ কবিতা যদি গান পেপা সমগ্ৰ গানত কলৰে কাপোৰে কাউৰী পৰে কোমল ধানৰ বকুল ধানৰ
Không mà em đi thấy nhỉ aku এই যে বগুলি বগা বুদ্ধি যায় বহুদিন বগুলার গম পোৱা নাই আপনি না আপনি একটু বলে Creator to গেছে বগুলি লাগে ইন্দো তো জান বহুত পুরোনা কি क्या from क्या তোকে লাগে নাই ডাঙৰ হোৱা পকানৰ মাজে মাজে এতিয়াও না পকানৰ মাজে মাজে ফুল লাগি এতিয়া এই পকানৰ কথা নহয় হ'ল মই এখন কল্পনা হ'ব পাইকানা কাক বজাৰ হিল এতিয়া মানুহ ক'ব লাগে এই পকানৰ মাজে মাজে ফুল লাগে এবং ভিয়েটনামলৈ গৈছিল ভিয়েটনামলৈ গৈ দেখি তাতে ধানৰ আলি যে আলি পাহ দিয়া বুলি কয় পথাৰত হাল বাই ট্ৰেক্টৰ হাল লগাই ট্ৰেক্টৰ এই আলি সেই পকানৰ মাজে আলি ভিয়েটনাম এতিয়া খেতি কল গছ এইটো দেখিলোঁ চাইনাটো দেখিলোঁ চাইনালৈ গ'লোঁ এনেকুৱা ধৰণৰ কিছুমান অভিজ্ঞতা বিদেশ খালি এটা কথা কম দেই বাহিৰৰ জেগা বৰ চাফা আমাৰ লেতেৰা আমাৰ লেতেৰা মদ ভঙি চালুৱা শৌচাগাৰ প্ৰস্ৰাৱগাৰ যাবা তুমি আহিলে আপোনাৰ তাত কিবা জাবৰ মানে কোনোবাই কিবা এটা পেলালে নাই পানীটো নহয় চাবও যাবিবা নেপেলাই পানীটো দিয়ে আমাৰ মানে কি হয় মন্দিৰলৈ যাবা তুমি ধুনীয়াকৈ সাজি কাচি যদি ভাবা যায় আমাৰ বাহিৰৰ পৰা এটা ধুনীয়া শিকানি তুমি যিটো ৰাজহুৱা অনুষ্ঠানত গ'লা ফাংচন কৰিবলৈ গ'ল গৈ পেলাই তুমি ক'লে যে বাথৰুম পাওঁ এইবিলাক পানী বটল তামোলৰ টিক পৰি আছে চাফা নাপায় আৰু তোমাৰ বাছ ষ্টেণ্ড বিলাকতো যাবই নোৱাৰো কিন্তু মই এই কথা আজিকালি চবেই কওঁ আমি লেতেৰা গতিকে মই দেশৰ কথাবিলাক কোৱাৰ অৰ্থ এনেকুৱা নহয় যে আপোনাৰ দুটা প্ৰশ্ন আপুনি মানে গান গাব লাগিব অকণমান কৰি এটা আৰু মই ভাবো মানে প্ৰেম নহলে কোনো মানে কোনো বস্তুৱে মানে আগবাঢ়ি যাব নোৱাৰে গানেই হওক বা যিয়ে নহওক গতিকে কেতিয়াবা আপুনি প্ৰেমত পৰিছিল এতিয়া এইটো মানে কি হয় মানুহৰ জীৱনত থাকে এসপ্তাহ ভাল কথা থাকে সিউদাই প্ৰেমৰ কথাটো আৰু নহয় এতিয়া প্ৰেমৰ কথা ক'বও নোৱাৰি আৰু ক'লে কাজিয়া হ'ব কিন্তু আৰু এটা কথা মানুহৰ জীৱন যদি প্ৰেম কৰা নাই প্ৰেমত পৰা নাই এটা জীৱন মিঠা ইয়াতে কি হৈছে তুমি ধৰ গোলাপ ফুলৰ গুণ লৈছা ধুনটো চাই ভাল লাগিছে ছোৱালীজনী দেখি ভাল লাগিছে কথা পাতিছা এইটোতো কথাটো মানে অবাস্তৱ নহয় গতিকে ষ্টেজ প্ৰাইমাৰী স্কুলতো প্ৰেম হৈছে হাই স্কুলতো হৈছে কলেজতো হৈছে চাকৰি কৰিবলৈ যাওঁতে হৈছে গতিকে হৈছে কিন্তু কথাটো হ'ল সেই প্ৰেম সেইকাৰণে কৈছিলে যে ভাল প্ৰেম কৰিব নোৱাৰা মানুহে দেশকো ভাল পাব আৰু কোনো দেশকে ত্যাগো কৰিব নোৱাৰে এইটো কাষত বেগ লৈছিলে সেইকাৰণে মানুহ দুৰন্ত প্ৰাণী হ'ব দুৰন্ত প্ৰেমিক মানুহজনে দেশখনৰ দুৰন্ত সেইকাৰণে আমাৰ মতে ইয়াতো প্ৰেম কৰিব নোৱাৰে দেশখনো প্ৰেম কৰিব নোৱাৰে গৈ পেলাই কাৰো কি অলাগতিয়াল হৈ যায় আৰু আজিকালি মোবাইল প্ৰেম কৰিলে ভাল হ'ল দুদিনৰ পিছত কি কৰিলে মহকৰ সমাজ মানে হেৰি হৈ যায় মানে আকৌ এনেকুৱা হৈছে ছচিয়েল মিডিয়াত প্ৰেম হয় দুটাৰ মাজত যোগাযোগ হয় তাৰপিছত কাক চিনি নাপায় তাৰপিছতে বাতৰি ওলাই আমাৰ দিনত ভাল আছে ছচিয়েল মিডিয়া নাই মোবাইল নাই মই আৰু থাকিবলৈ বহুত চিন্তা কৰিবলগীয়া হৈছে চিঠি দিবলৈ ভয় লাগে ঘৰ বেলেগ মানুহে পাব গতিকে আমি মানে বহুত দূৰে থাকি কিছুদিন তাক নপৰা নহয় তুমি কৈ আছা বাৰে বাৰে এটা সদায় আমোল বোলে গাইছ নহয় ও মিঠা পুৰণীয়া কপোৰ দিছবা দেউবি আহিলি নেনো তোৰ প্ৰাকৃতিক দিখৌ যেন জিৰি জিৰি বতাহৰ ঢৌ এইবোৰ পথাৰ মৰি থৈ এইবোৰ পথাৰ মৰি থৈ দাদা আপুনি মোক বহুমূলীয়া সময়কণ দিলে আপোনালৈ মোক বহুত মানে কি ক'ম বহুত ধন্যবাদ আহিলে আমাৰ গোলাঘাটৰ মানুহ এইখিনি পালাহি আৰু মই কথা ভাবিছো যে কিছু কথা মানুহক কোৱাও দৰকাৰ মোৰ কথা কেইটা যে অকণমান উপকাৰ কৰে অপকাৰ কৰিব নালাগে উপকাৰো যদি কৰে গতিকে সেইটো প্ৰশ্ন কৰাৰ বিহু বতৰ ভাল কথাই আপোনাৰ সুস্বাস্থ্য কামনা ঠিক আছে হয় ঠিক আছে